নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি। প্ৰথমটো খবৰ, অৱশেষত অৱসান ঘটিল দুঘণ্টীয়া শ্বাসৰুদ্ধকৰ পৰিৱেশৰ। সুস্থ টাৱাৰৰ পৰা নামি আহিল কাটচিং বৰ্ডলৈ জাগিৰোডৰ কাগজ কলৰ কৰ্মচাৰীগৰাকী। ২৪ মাহে বেতন বঞ্চিত হৈ আত্মহননৰ চেষ্টা চলাই কাটচিং বৰ্ডলৈ। দুবছৰে বন্ধ হৈ থকা জাগিৰোডৰ নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো কাণসাৰ দিয়া নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। সমান্তৰালকৈ অনাদায় হৈ আছে কলটোৰ কৰ্মচাৰীৰ দৰমহা, যাৰ পৰিণতি দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ মাজত। প্ৰাপ্য দৰমহা আদায়ৰ লগতে কলটো অতি শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবীত বহু প্ৰতিবাদো সাব্যস্ত কৰা হৈছে। কিন্তু এই প্ৰতিবাদেও কোনো ধৰণৰ ফল নধৰিল, যাৰ ফলত দিক বিদিক হেৰুৱাই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'বলৈ বাধ্য হৈছিল এগৰাকী কৰ্মচাৰী। আৰু ইয়াৰ পূৰ্বে আন এগৰাকী কৰ্মচাৰীয়েও এইদৰে সুউচ্চ টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা চলাইছিল। সোমবাৰে পুৱা কলটোৰ কৰ্মচাৰী কাটচিং বৰ্ডলৈ কলটোত থকা সুউচ্চ মোবাইল টাৱাৰত উঠি আত্মহননৰ চেষ্টা চলায়। তাৰ পাছতে হোৱা দোৱা লগে লগে ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হয়, কলটোৰ কৰ্মচাৰী উপস্থিত হয়, এছডিআৰএফ বাহিনী উপস্থিত হয়। অৱশেষত কণমানি নাতিনী, পত্নী, কন্যা, সহকৰ্মীৰ অনুৰোধত কৰ্মচাৰীগৰাকী নামি আহে। কিন্তু এই ঘটনা নতুন নহয়, ইয়াৰ পূৰ্বতেও পৰিস্থিতিৰ বশৱৰ্তী হৈ ইয়াৰ পূৰ্বতেও আন এজন কৰ্মচাৰীয়েও তেনেধৰণৰ পন্থা তেওঁ বাছি লৈছিল। কাৰণ ২২ মাহে তেওঁলোকে দৰমহা পোৱা নাই, প্ৰতিবাদ সাব্যস্ত কৰিছে। আশ্বাস চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে, প্ৰতিশ্ৰুতি চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে, কিন্তু চৰকাৰে বাৰে বাৰে মাথো এটাই কথা উল্লেখ কৰে যে আলোচনা অব্যাহত আছে, কিন্তু কোনো ধৰণৰ ফল তেওঁলোকে নাই দেখা বা সদুত্তৰ লাভ নাই কৰা। আৰু এইদৰে মানসিকভাৱে ভাগি পৰিছে এইসকল কৰ্মচাৰী, আৰু তাৰ পাছতে এনেধৰণৰ এটা পথ বাছি ল'বলৈ তেওঁলোক বাধ্য হৈছে। আৰু আজি দ্বিতীয়বাৰৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে পুনৰ এবাৰ। বাধ্য হৈ গৈছে, মানুহ ফাৰ্ষ্টেডত হৈ গৈছে। আজি দৰমহা নাই, বহুদিন দৰমহা নাই। মানুহৰ সম্পত্তি বাজেয়াপ্ত কৰা নটিচ দিছে বেংকে। মানুহৰ ল'ৰা ছোৱালী মানে চিকিৎসা কৰিব নোৱাৰা হৈছে, ল'ৰা ছোৱালীক পঢ়াব নোৱাৰা হৈছে, আৰু এটা শিক্ষা সাংকুৰি আহিব লগা হৈছে। মানুহক বাধ্য কৰা হৈছে। আমি চৰকাৰক ধিক্কাৰ দিওঁ, চৰকাৰে বাধ্য কৰাইছে। আমাৰ এনেকুৱা ধৰণৰ মানুহ ফাৰ্ষ্টেশ্যন হৈ গৈছে, এনেকুৱা মানুহক বাধ্য কৰা হৈছে। চৰকাৰক আমি দাবী জনাইছোঁ, চৰকাৰে অনতি পলমে আমাৰ এইবিলাক ব্যৱস্থা কৰিব লাগে। এই নগাঁও কাগজ কলত আমি 1980 চনত মোৰ সমস্তখিনি খেতি আৰু ঘৰৰ বাৰীৰ মাটি আমি দিব লগা হ'ল। আজি অসম চৰকাৰে ৰিকুৱেশ্যন কৰি নগাঁও কাগজ কলৰ কাৰণে তেওঁলোকে এই মাত্ৰ 2200 টকা ভেলু দি পেলাই আমাৰ পৰা এইবিলাক মাটি বাৰী লৈছিলে। আৰু আমি ইয়াৰ বিপক্ষে যেতিয়া আমি আদালতৰ ওচৰত চাপিছিলোঁ, আদালতে তেওঁলোকে সুদীৰ্ঘ 22টা বছৰৰ পিছত সুপ্ৰিম কোৰ্টে আমাক এই 2000 টকীয়া যিটো আমাৰ ভেলুৱেশ্যন দিছিলে সেইটো 12000 টকা কৰি দিলে। আপোনালোকে মোক কওক, যদি মই 2000 টকাটো মই 1980 চনত যদি মই বেংকত জমা ৰাখিলোহেঁতেন, 12000 টকাতকৈ বহুত বেছি টকা হ'লহেঁতেন। আৰু এতিয়াও কেইবাখনো বাহন আবদ্ধ হৈ আছে পৰ্যটনথলী হাতীশিলাত। অসম পৰ্যটনৰ উন্নয়নৰ ফটা ঢোল কোবাই থকা পৰ্যটন বিভাগৰ স্বৰূপ ওলাল ৰাজধানী সমীপৰা হাতীশিলাত। হাতীশিলাৰ সুন্দৰ পৰিৱেশৰ আমেজ ল'বলৈ গৈ জমৰ যাতনা ভুগিলে শ শ বনভোজ প্ৰেমীয়ে। কদৰ্য পথৰ বাবে মহানগৰীৰ সমীপৰ হাতীশিলাত আবদ্ধ হৈ পৰিল কেইবাখনো যান বাহন। বনভোজলৈ অহা কেইবাখনো বাহন বোকাত আবদ্ধ হৈ পৰাত বাহনকেইখনৰ যাত্ৰীসকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। কণ কণ শিশুক বুকুচাত লৈ ৰাজপথতে উৰে নিশা পাৰ কৰিবলগীয়া হয় বনভোজ খাবলৈ অহা লোকসকলে। পাছত প্ৰশাসনে পুৱতি নিশা প্ৰায় ৩ বজালৈকে জেচিপি লৈ উদ্ধাৰ অভিযান চলায়, কিন্তু পিকনিক খাবলৈ আহি আবদ্ধ হৈ থকা আটাইকেইখন গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। আৰু আজিও অব্যাহত আছে উদ্ধাৰ অভিযান। দেওবাৰ বাবে হাতীশিলাৰ বনভোজস্থলীত ভিৰ কৰিছিলহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে, কিন্তু পথৰ দুৰৱস্থাৰ বাবে উৰে নিশা আবদ্ধ হৈ থাকিবলগীয়া হ'ল বনভোজস্থলীতে। কোটি কোটি টকীয়া বিজ্ঞাপন বনাই চমক দিয়া ৰাজ্যৰ পৰ্যটন বিভাগে পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়নৰ ক্ষেত্ৰত কিমান ধৰণৰ গুৰুত্ব প্ৰদান কৰিছে তাৰে যেন এখন ছবি স্পষ্ট হৈ পৰিছে। কিন্তু এই ক্ষেত্ৰত আচলতে তাত যি স্থানীয় কমিটি থাকে তেওঁলোকেও কিছু অভিযোগ উত্থাপন কৰিছে যে যিমান দূৰলৈকে বাহনসমূহক আহিবলৈ বাধা প্ৰদান কৰা হয় তেওঁলোকে কোনো কথা নামানি আগবাঢ়ি যায়, আৰু তাৰ পৰিণতিত এনেধৰণৰ ঘটনা কালিৰ দিনটোত সংঘটিত হ'ল। বোকাত আবদ্ধ হৈ থাকিল এইসমূহ বাহন। আৰু অধিক জনাব আমাৰ সাংবাদিক বীৰেঞ্চি। বনভোজ খাবলৈ আহি মহানগৰীৰ সমীপৱৰ্তী হাতীশিলাত দেওবাৰে আচলতে জমৰ যাতনা ভোগ কৰিবলগীয়া হ'ল ৰাজ্যখনৰ বহু সংখ্যক বনভোজ প্ৰেমীয়ে। আৰু বনভোজস্থলী হাতীশিলাত আচলতে পথৰ যি যোগাযোগ ব্যৱস্থা হ'ব লাগিছিল, যোগাযোগ ব্যৱস্থা উন্নত নোহোৱাৰ বাবে যোৱা নিশালৈকে আচলতে বহু সংখ্যক গাড়ী ইয়াত আবদ্ধ হৈ থাকিবলগীয়া হ'ল। আৰু নিশাৰ পৰা পুৱালৈকে এতিয়া ইয়াত উদ্ধাৰ অভিযান চলি আছে। কেইবাখনো গাড়ী ইতিমধ্যে ইয়াত চালক আৰু গৰাকী নোহোৱাৰ বাবে আচলতে ইয়াৰ পৰা উদ্ধাৰ কৰিব পৰা নাই। কিন্তু যোৱা নিশা তৎপৰতাৰে যিসকল ইয়াত বনভোজ পৰিচালনা সমিতি আছে সেই স্থানত উপস্থিত হৈ তেখেতসকলে ক্ৰেন আৰু জেচিবি
ট্ৰেক্টৰৰ সহায়ত যিসমূহ গাড়ী আবদ্ধ হৈছে সেইসমূহ গাড়ী ইয়াত উদ্ধাৰ কৰি আচলতে ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিছে। একাংশ লোক মোৰ লগত উপস্থিত আছে, মই তেখেতসকলৰ কাষলৈ যাম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইয়াত কালি মুঠতে কিমানমান গাড়ী ইয়াত আহিছিল? 200মান আহিছিলে নেকি, না প্ৰায় 200মান আহিছিলে। আচলতে যি ধৰণৰ ইয়াত ৰাস্তাত এনেদৰে সমস্যাৰ যিটো হ'ল, আচলতে কিহৰ বাবে হ'ল? নাই, এইবাৰ আমি আচলতে ৰাস্তাটোতো আমাৰ ফালৰ পৰা বনাই দিয়া হৈছে, আপোনালোকে দেখাই পাইছিল লিকেজ। আচলতে এই লিকেজেদি গাড়ীবিলাক নগৈ মেক্সিমাম গাড়ী তলে দি গুচি আহিলে। তাতে ডাইৰেকশ্যন দিও আছে, গছত ঠানি পুতি দিয়া আছে, আমাৰ ভলেণ্টিয়াৰ আছে যে এনেকৈ যাওক, বহি দি যাওক। কিন্তু বহুতো আৰু পিকনিক খাবলৈ আহি আচলতে তেওঁলোকে যিটো অলপমান এইটো ক'বলৈ বেয়া মানে। আৰু আমি ইতিমধ্যে জনাই আহিছোঁ যে বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ মুকলি হ'ব আশাৰ সেতু বগীবিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব বগীবিল দলংখন। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি। পোনপটীয়া সংযুক্ত হৈছোঁ পোনপটীয়াভাৱে আমাৰ সাংবাদিক টমাছ আছে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে। না, আমাক যিটো জনাইছে তেখেতে 1:30 বজাত ডিব্ৰুগড় আমাৰ মোহনবাৰী এয়াৰপৰ্টত তেখেতে পদাৰ্পণ কৰিব আৰু তাৰ পৰৱৰ্তী সময়ত ইয়ালৈকে আহিব আৰু ইয়াত আহি তেখেতে দলংখনৰ শুভ উদ্বোধন কৰিব। তাৰপিছত তেখেতে সভাস্থলীলৈ যাব। সভাস্থলীত অসমৰ ৰাইজৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ তথা ভাৰতবৰ্ষৰ জনগণক তেখেতে ইয়াৰ পৰাই সম্বোধন কৰিব আৰু ৰাষ্ট্ৰৰ হকে এই ৰেল কাম ৰোড ব্ৰিজখন তেখেতে উৎসৰ্গা কৰিব। হয়, সেই ব্যৱস্থা ইতিমধ্যে ৰেল বিভাগে কৰিছে। আমি সকলো শ্ৰেণীৰ ৰাইজৰ আমি সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ যেন অহা কালিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, অৰুণাচল প্ৰদেশৰ পৰাও বা উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা যিসকল পৰমশ্ৰদ্ধা ৰাইজ আহিব, সকলোৱে যেন আহি সভাখন সফল কৰাৰ ক্ষেত্ৰত সকলোৱে যেন শক্তিশালী উদ্যোগ লয়। আৰু লগতে অসমৰ সংবাদ মাধ্যমকো মই বিশেষভাৱে আহ্বান জনাইছোঁ, আপোনালোকে পূৰ্বৰ পৰাই আন্তৰিকতাৰে ইতিবাচক দৃষ্টিভংগীৰে গোটেই দলংখন নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াই আহিছে। গতিকে অহাকালিলৈ এইখন সভা সফল কৰাৰ ক্ষেত্ৰত যেন আপোনালোকেও এটা উল্লেখযোগ্য ভূমিকা পালন কৰে। কাৰণ আমি সকলোৱে এই দলংখনক লৈ বহু আশাৰে বাট চাই আছিলোঁ আৰু এইখন দলঙে কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয়, গোটেই ভাৰতবৰ্ষৰ অৰ্থনীতি এটা শক্তিশালী ওপৰত দক্ষিণ পূব এছিয়াত গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। আৰু আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 31 পলিচিৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে শক্তিশালী সম্বন্ধ, যোগাযোগ ব্যৱস্থা, যাতায়াত ব্যৱস্থাৰ যোগেদি গঢ় দিয়াৰ বাবে দায়িত্ব লোৱা দিনৰ পৰা 4.5 বছৰে তেখেতে দৃঢ়তাৰে পদক্ষেপ লৈ আহিছে। গতিকে এইখন বগীবিল ৰেল কাম ৰোড ব্ৰিজে আগন্তুক দিনত নিশ্চিতভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি শক্তিশালীৰ ওপৰত দক্ষিণ পূব এছিয়াত গঢ় দিয়াৰ ক্ষেত্ৰত ই উল্লেখযোগ্য ভূমিকা পালন কৰিব। গতিকে মই বিশ্বাস ৰাখিছোঁ উঠি অহা প্ৰজন্মই আগন্তুক দিনত অধিক উৎসাহেৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলত থকা সম্পদ সম্ভাৱনাৰ শক্তিক বিকাশ ঘটাবৰ বাবে দৃঢ়তাৰে কঠোৰ পৰিশ্ৰমৰ সাধনাত মগ্ন হ'ব। আৰু মই বিশ্বাস ৰাখিছোঁ এইখন দলঙে আমাৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা ৰাইজৰ মাজত শান্তি, সমন্বয়, ভাতৃত্ববোধৰ বন্ধুত্ব গঢ় দিয়াৰ ক্ষেত্ৰত সমন্বয় শক্তিশালী সেতু নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ই যুগে যুগে আগন্তুক দিনত এটা উল্লেখযোগ্য ভূমিকা পালন কৰি যাব। আৰু আমাৰ ভাষা, কৃষ্টি সংস্কৃতি, ৰীতি নীতি, সাহিত্য, সভ্যতা, স্বাভিমান সকলো বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে আগন্তুক দিনত ঐক্যবদ্ধ প্ৰচেষ্টাৰে, মিলিত প্ৰচেষ্টাৰে আমি একেলগে আগুৱাই যাবলৈ সক্ষম হ'ম। ধন্যবাদ। নাই, কেন্দ্ৰীয় চৰকাৰে এই কথা সিদ্ধান্ত ল'ব, কাৰণ আপোনালোকেও জানে যে এইখন দলং ভাৰতীয় ৰেল বিভাগৰ। গতিকে তেখেতসকলে এই ক্ষেত্ৰত তেখেতসকলৰ সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে আমি এই মুহূৰ্তত আমি সকলোকে আহ্বান জনাম
যে আমাৰ ধেমাজি বা লখিমপুৰ জিলাৰে হওক বা ডিব্ৰুগড় বা আমাৰ তিনিচুকীয়াই হওক বা শিৱসাগৰে হওক, আমি যিমান সংখ্যক লোক এই শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ দুই পাৰে বসবাস কৰা ৰাইজে আগন্তুক দিনত আমি এইখন দলঙৰ যোগেদি আমাৰ মাজত থকা ভাতৃত্ববোধ সকলো সময়তে শক্তিশালী ৰূপত জীয়াই ৰাখিব লাগিব। আৰু আমি এই দলঙৰ যোগেদিহে আমি আগন্তুক দিনৰ আমাৰ ভৱিষ্যত উজ্জ্বল ৰূপত গঢ় দিব লাগিব। বহু আকাংক্ষিত বগীবিল দলঙৰ ঐতিহাসিক শুভ লগনৰ দিনটোলৈ মাজত মাথো আৰু কেইটামান ঘণ্টা বাকী অতীত হৈ পৰিব ব্ৰহ্মপুত্ৰৰ কাৰেং আৰু বগীবিল ফেৰীঘাট। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বগীবিল দলং মুকলি কৰাৰ লগে লগে বন্ধ হৈ পৰিব ধেমাজিৰ কাৰেংঘাট আৰু বগীবিল ফেৰীঘাট। পৰিসমাপ্তি ঘটিব শতিকাজুৰি উত্তৰ পাৰৰ লখিমপুৰ, ধেমাজি আৰু অৰুণাচলবাসীৰ বিপদসংকুল যন্ত্ৰণাকাতৰভাৱে যাতায়াত কৰি অহা এটা অধ্যায়। কেইটামান ঘণ্টাৰ পিছতে উদং হ'ব সদায় দেখি থকা কাৰেং বগীবিল ঘাট। আমি পুনৰ এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি ভাষ্য প্ৰদান কৰিছে আগবঢ়াই লৈছো। साढ़े 4 साल की कार्यकाल में जो मेहनत किया है ईमानदारी से, जो निष्ठा से, भक्ति भावनाओं से, जिसकी वजह से उनकी कार्यकाल में इतने कम समय में एक नहीं 3 पुल उद्घाटन होने जा रहा है। आपको मालूम है जैसे सरायघाट में एक हुआ, नया ब्रिज बना, और थलासदिया में एक ब्रिज बना, और अभी बोगीबिल ब्रिज का उद्घाटन होंगे। तो इससे साफ जाहिर है कि देश के परम आदरणीय प्रधानमंत्री जी ने असम के साथ साथ नॉर्थ ईस्ट के विकास के लिए जो मजबूत कदम उठाए हैं, इसकी वजह से कनेक्टिविटी और कम्युनिकेशन हमारे साउथ ईस्ट एशिया में आज हिंदुस्तान की इस इलाका को बढ़ावा देने के लिए जो महत्वपूर्ण कदम उठाया गया है, इसके वजह से आज असम के साथ साथ नॉर्थ ईस्ट के हर व्यक्ति उत्साहित है। इसलिए काल नया इतिहास रचना किया जाएगा। ডিব্ৰুগড়ৰ পৰা আমি দেখুৱালো পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক উদ্দেশ্যি এনেধৰণে ভাষণ প্ৰদান কৰিছে। কিন্তু সমান্তৰালভাৱে আমি যিহেতু এই মুহূৰ্তত উল্লেখ কৰিছোঁ যে ইতিহাস হৈ পৰিব এটা অধ্যায়, শেষ হ'ব আৰু কেইটামান ঘণ্টাৰ পিছতে উদং হ'ব সদায় দেখি থকা কাৰেং বগীবিল ঘাট। চিৰদিনৰ বাবে নিজম পৰি যাব দুয়ো পাৰৰ ব্যস্ততাময় কোলাহলপূৰ্ণ পৰিৱেশ, সংস্থাপনহীন হৈ পৰিব ফেৰীত কৰ্মৰত কৰ্মচাৰীসকলৰ লগতে কাৰেং ফেৰীঘাট বগীবিল ফেৰীঘাটত চাহ ভাতৰ হোটেল দি জীৱিকাৰ সম্বল হিচাপে গ্ৰহণ কৰি অহা এইসমূহ পৰিয়াল। কিন্তু এইসমূহ পৰিয়ালে ইয়াৰ পাছত কি কৰিব, কলৈ যাব, কেনেধৰণে তেওঁলোকে কৰ্ম বিচাৰি ল'ব, বাছি ল'ব, সেই সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন হৈছে। যদিও বা চৰকাৰে নিশ্চিতভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু এটা যেন আমি দেখুৱাইছোঁ এই মুহূৰ্তত এইসমূহ যি দোকান পোহাৰ আছে এইসমূহ কাইলৈৰ পৰা বন্ধ হৈ পৰিব আৰু ইতিহাস হৈ পৰিব এইসমূহ। বিশেষকৈ মানে এতিয়া কি হয়, কালিৰ পৰা এইবিলাক বস্তুটো নাথাকিব, নাওটো নাথাকিব। ডিব্ৰুগড় ফালে অহা যোৱা কৰোঁতে আগত যিমান কষ্ট হৈছিল, এতিয়া কাইলৈ পৰহিলৈ যেতিয়া 25 তাৰিখ খুলিব ঘাটত কষ্টটো নাহে বুলি আজি আকৌ মই এপাক চাবলৈ আহিলোঁ। লাষ্ট মানে ফেৰীবিলাক কেনেকৈ যাব, কি কৰিব ইত্যাদিবিলাক। পাৰঘাটটো আজিৰ পৰাটো বন্ধ হ'ব, সেইকাৰণে চাবলৈ আহিলোঁ আজি। সেইটোৰ কাৰণে আমি খুবেই সুখী, আমি খুবেই উৎফুল্লিত হৈ পৰিছোঁ। যিহেতু আমি আজি 70 দশক ধৰি স্বাধীনতাৰ কালৰ পৰা ধৰি আমাৰ অঞ্চলবাসী অকল আমাৰ অসম বুলিয়েই নহয়, অৰুণাচল প্ৰদেশৰ পৰা শ মানুহ ডিব্ৰুগড়লৈ আমাৰ উন্নত চিকিৎসাৰ বাবে যাবলগীয়া হয়। খুবেই য'ত আপোনাৰ 10-15 মিনিটৰ ঠাইত আমি 4 ঘণ্টা পৰ্যন্ত আমাৰ সময় অবৈধ হৈছিলে। আৰু তেনে মুহূৰ্তত আমাৰ বহু ৰোগী মাজ বাটতে মৃত্যু হোৱাৰ উদাহৰণ যথেষ্ট আছে।
দুলিয়াজানৰ অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে তৈল ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গতাব বিচৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অইলৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ নিৰাপত্তাৰক্ষীৰ সৈতে খণ্ডযুদ্ধ প্ৰতিবাদকাৰীসকলৰ নিৰাপত্তাৰক্ষীৰ বেষ্টনী ভাঙি প্ৰতিবাদকাৰীয়ে কাৰ্যালয়ত প্ৰৱেশ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হয় আৰক্ষী, অইলৰ নিৰাপত্তাৰক্ষী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু CRPFৰ বৃহৎ দল তাত সাজু হৈ আছে। শ্ৰমিকৰ প্ৰতিবাদৰ বাবে অচল হৈ পৰিছে অইলৰ খনন আৰু উৎপাদন। অইল এণ্ড গেছ এমপ্লয়িজ ইউনিয়ন আৰু ইণ্ডিয়ান অইলছ ৱৰ্কাৰ্ছ ইউনিয়নৰ লগতে কেইবাখনো শ্ৰমিক ইউনিয়ন আৰু কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। অইলে দাবী মানি নললে জানুৱাৰী মাহত অইল ইণ্ডিয়া বন্ধ ঘোষণা কৰিছে শ্ৰমিকসকলে। সঁচাকৈ দুখ লাগিছে। আজি ইমান কষ্টত আমি অইল ইণ্ডিয়াখন জীয়াই ৰাখিছিলোঁ আৰু চব লোকেল পাৰ্চেছ কৰি ধ্বংস কৰি পেলাইছে। এইখন সম্পত্তি আমাৰ, কিবা এটা হানি হ'লে আমাৰে হানি হ'ব। আমি নিমখ খাই আমি কোনোদিনে নকৰিলোঁ। আজি আমি আকৌ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিছোঁ আৰু লগতে অইল মেনেজমেণ্টক সকীয়াই দিছোঁ। আগন্তুক দিনক তেখেতসকলে যদি এই ব্যক্তিগতকৰণ যদি বন্ধ নাৰাখে তেতিয়াহ'লে আমি জংগী আন্দোলনটো কৰিমেই। ইয়াৰ লগত আমি 2 তাৰিখৰ যোনটো আমি বন্ধ কাৰ্যসূচী লৈছোঁ তেতিয়াহ'লে আমি অল ইণ্ডিয়াৰ অপাৰেশ্যন গোটেইটো বন্ধ কৰি দিম। আমি দাবী জনাইছোঁ, আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে এই যি প্ৰচেছ কৰিছে টেণ্ডাৰিং প্ৰচেছটো আমাৰ টেঙাখাট আৰু জৰাজান ফিল্ড দিয়া, গতিকেলৈ ইমানতে যাতে তেওঁলোকে ৰাখি দিয়ে, অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন আমি তুলি দিম। চুৰিৰ অপৰাধত এটি কিশোৰক প্ৰহাৰ এজন লোকৰ খুটাত বান্ধি এজন লোকে এছাৰিৰে কোবাইছে কিশোৰটিক। নীৰৱ দৰ্শককৈ চাই ৰৈছে একাংশ লোক। এই ঘটনা সংঘটিত হৈছে হোজাই বুৰংগাতলিৰ এঘৰত মানুহ নথকাৰ সময়ত ঘৰত প্ৰৱেশ কৰিছিল এই কিশোৰটিয়ে। ইয়াৰ পিছতে চুৰ কৰাৰ সন্দেহত কিশোৰটোক ধৰি এনেদৰে খুটাত বান্ধি এছাৰিৰে কোবাইছে এজন লোকে। সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো। এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে যি সময়ত এইদৰে উপৰ্যুপৰি প্ৰহাৰ কৰি থকা হৈছিল এটি কণমানি কিশোৰক, সেই সময়ত কিন্তু বহু সংখ্যক লোকে তাত উপস্থিত হৈ এই দৃশ্য চাইহে আছিল। তেজপুৰ বায়ু সেনা বাহিনীৰ নৱনিযুক্ত এয়াৰ কমাণ্ডাৰ হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে তেজপাল সিঙে। বায়ু সেনা বাহিনীৰ বিষয়া জোৱানসকলে নতুন AOCৰ দায়িত্ব গ্ৰহণৰ আৰম্ভপূৰ্ণ অনুষ্ঠানত প্ৰদৰ্শন কৰে দৃষ্টিনন্দন কুচকাৱাজ। বায়ু সেনা বিষয়া জোৱানৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে পূৰ্বৰ AOC MK গুপ্তাই। এগৰাকী পাৰ্গত প্ৰশিক্ষক পাইলট ৰূপে বায়ু সেনা বিভাগত নিজৰ বিচক্ষণতা দেখুওৱাৰ লগতে MiG-21, MiG-29, জাউগাৰ আৰু SU-30 MKI আদিৰ দৰে বিমান উৰণতো বিচক্ষণতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে তেজপাল সিঙে। এনে এগৰাকী বিচক্ষণ তথা পাৰ্গত বায়ু সেনা বিষয়াক তেজপুৰ বায়ু সেনা বাহিনীৰ AOC ৰূপে নিযুক্তি দিয়াত উৎফুল্লিত হৈ পৰিছে বিভাগীয় সকলো বিষয়া, জোৱান তথা কৰ্মচাৰী। আৰু এই মুহূৰ্তত কৃষক নেতা অখিল গগৈয়ে এখন সংবাদমেলৰ আয়োজন কৰিছে, পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো। বেকাৰ হাগছ ছিংগাপুৰ PTE লিমিটেড এই 3টা কোম্পানীক, ইয়াত কোম্পানী 3টাৰ নাম লিখি দিছে ইণ্টাৰেষ্টিংলি। তেওঁলোকে টেণ্ডাৰ কৰাইছে, অথচ আপুনি জানি আচৰিত হ'ব যে সেই 3টা কোম্পানীক স্পেচিয়েল প্ৰিভিলেজ দি ইয়াত লিখি দিছে। চাওক, প্ৰি কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া দি দিয়া হৈছে তেওঁলোকক। কোৱা হৈছে যে ফলোয়িং আৰ দ্য নেমছ অফ ভেণ্ডৰ ফুলফিলিং দ্য প্ৰি কোৱালিটি ক্ৰাইটেৰিয়া: মেছাৰ স্লামবাৰ্জাৰ এছিয়া ছাৰ্ভিচেছ লিমিটেড, হেলিবাৰ্টন অফশ্বৰ ছাৰ্ভিচেছ কৰ্পৰেশ্যন, মেছাৰ্ছ বেকাৰ হাগ ছিংগাপুৰ PTE লিমিটেড। এইটো ছিংগাপুৰৰ, আন 2টা আমেৰিকাৰ কোম্পানী। এই কোম্পানীবিলাকক মাত্ৰ 5 কোটি টকাত, মিনিমাম বিডৰ পৰিমাণটো হ'ল 5 কোটি টকা। কেটেগৰী লোকেশ্যন বিড বণ্ড এমাউণ্ট পাৰ গ্ৰুপ ইন ইণ্ডিয়ান কাৰেঞ্চি 5 crore আৰু 5 কোটি মানে $7 লাখ, $7 মিলিয়ন, $7 মিলিয়ন বা 5 কোটি টকাত
এখন তেল খাট এই কোম্পানী তিনিটাক দি দিব খোজা কৈছে। কেৱল এইকেইটাই নহয়, বাগজান আপোনালোকে জানে যে অসমৰ চাগে আটাইতকৈ ফাৰ্টাইল যিটো তেল খাট সেইটো হ'ল বাগজান। আৰু আন এটা তেল খাট, আটাইতকৈ ফাৰ্টাইল তেল খাট আপোনালোকে সকলোৱে জানে, কি কয় এইখন বাৰেকুৰি তেল খাট। এই দুখন তেল খাটো কেইদিনমানৰ ভিতৰতে আকৌ বিদৰ কাৰণে এৰি দিব। গতিকে এই মুহূৰ্তত আমাৰ ক'বলগীয়া কথাটো এইটো যে বিজেপি চৰকাৰে দেশৰ সম্পদ, অসমৰ সম্পদ চিৰকালৰ কাৰণে বিদেশী কোম্পানীৰ হাতত গতাই দিব খুজিছে। তিনিটাকৈ মাল্টিনেশ্যনেল কোম্পানী, মেছাৰ্ছ স্লামবাৰ্জাৰ এছিয়া ছাৰ্ভিচেছ লিমিটেড, মেছাৰ্ছ হেলিবাৰ্টন অফশ্ব'ৰ ছাৰ্ভিচেছ কৰ্পৰেশ্যন, মেছাৰ্ছ বেকাৰ হাক ছিংগাপুৰ পিটি লিমিটেড, এই তিনিটা কোম্পানীক প্ৰথমতে টেঙাখাট আৰু জোৰাজান দুইটা এলেকা সম্পূৰ্ণৰূপে গতাই দিব খোজা হৈছে। আৰু তাৰ পৰৱৰ্তী সময়ত বাগজান আৰু বাৰেকুৰি এই দুটা এলেকাও গতাই দিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি গৈছে। এইটো কমপ্লিট, এইটো আপোনাৰ মানে চেল কৰি দিছে। মই আপোনালোকক যদি হেৰিটো গাই দিওঁ, এইটো কমপ্লিট, এইটো কেইদিনৰ কাৰণে নহয়। ইয়াত আছে লিমিটেড ইণ্টাৰনেশ্যনেল কম্পিটেটিভ বিডিং টেণ্ডাৰ আণ্ডাৰ 2 bid ছিষ্টেম থ্ৰু প্ৰক্ৰিয়'ৰমেণ্ট কমপ্লিটলি দি দিয়া খোজা হৈছে। এইটো তাৰ কাৰণে তেওঁলোকে কৈছে যে এইটো কি কাৰণে কৰিছে, প্ৰডাকশ্যন এনহান্সমেণ্ট কণ্ট্ৰেক্ট PECৰ আণ্ডাৰত দিয়া হৈছে বুলি কৈছে যে আমাৰ দেশত 10% তেলৰ উৎপাদন বৃদ্ধি কৰিব লাগে, প্ৰধানমন্ত্ৰীৰ বোলে সিদ্ধান্ত। আৰু সেইকাৰণে বোলে এনেকৈ PEC প্ৰাইভেট কি কয় আপোনাৰ প্ৰডাকশ্যন এনহান্সমেণ্ট প্ৰগ্ৰেম, ইয়াৰ অধীনত এতিয়া এনেকৈ অসমৰ টেঙাখাট আৰু জোৰাজান আৰু তাৰ পৰৱৰ্তী সময়ত বাগজান আৰু বাৰেকুৰি অসমৰ আটাইতকৈ সাৰুৱা তেলখাটকেইখন সম্পূৰ্ণৰূপে এতিয়া মাল্টিনেশ্যনেল বা বিদেশী বহুজাতিক কোম্পানীৰ হাতত দি দিব খোজা হৈছে। অহা 31 জানুৱাৰী 2019 তাৰিখৰ ভিতৰত এই গোটেই টেণ্ডাৰ প্ৰক্ৰিয়া শেষ হ'ব। আমি কোনোবাই আন্দাজত কথাটো কৈছোঁ বুলি ভাবিলে, সেইকাৰণে মই নিজে আপোনালোকৰ কাৰণে ইমান ডাঙৰ প্ৰায় 300 কিমান পেজৰ এই গোটেই টেণ্ডাৰৰ গোটেই ডকুমেণ্টখিনিয়ে লৈ আহিছোঁ, যাতে কোনেও ক'ব নোৱাৰে যে আমি অপপ্ৰচাৰ কৰিছোঁ, আমি ভুলকৈ কৈছোঁ। তাৰ কাৰণে আপোনালোকক আমি এই টেণ্ডাৰৰ কমপ্লিট ডকুমেণ্ট যদি কোনোবাই চাব খোজে, এই গোটেই ডকুমেণ্টখিনি আপোনালোকে লৈ যাব পাৰিব। 31 জানুৱাৰী 2019 পৰ্যন্ত টেণ্ডাৰৰ শেষ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। আৰু বিদৰ কাৰণে যিখিনি টকা জমা দিব লাগে তাক নিৰ্ধাৰণ কৰা হৈছে। আছিল পোনপটীয়া সম্প্ৰচাৰ সংবাদ।